ছাত্ৰ ছাত্ৰীসকল আমি আজি ক্লাছ 10ৰ 1 নং চেপ্টাৰৰ অনুশীলনী 1.2 ৰ প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ ওলাইছো আপোনালোকে ভালদৰে বুজি ল'ব প্ৰথম প্ৰশ্নটো আমাৰ আছে প্ৰতিটো সংখ্যাক ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা প্ৰথম প্ৰশ্নটো আছে 140 এনেকুৱা প্ৰশ্নসমূহ আমি প্ৰথমতে কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব আমাৰ উৎপাদক বিশ্লেষণ কৰাৰ প্ৰচেছটো হৈছে ফেক্টৰাইজিং মেথড তাত আমি কি কৰিম সদায় চাবা শেষত যদি শূন্য থাকে ঠিক আছে শেষত শূন্য থাকিলে কিহে ডিভাইড কৰিব পাৰি 2 আৰু 5 ৰে ডিভাইড কৰিব পাৰি আমাৰ প্ৰথম ধৰ্মটো হৈছে কি আমি যিমান সৰু সংখ্যাৰে পাও তাক ডিভাইড কৰিবলৈ চাব লাগে প্ৰথমৰ বাবে আৰু প্ৰথম কথা হ'ল কি কিহক কোনে যায় যে 2 ৰে কেতিয়া যায় যদি শেষত কি থাকে যিকোনো এটা সংখ্যাৰ শেষত যেটা যুগ্ম সংখ্যা থাকে অৰ্থাৎ 2 4 তাৰপিছত আপোনাৰ যুগ্ম সংখ্যা 6 8 আৰু 0 এই সংখ্যাকেইটা যদি শেষত থাকে তেলে তাক কি কৰিব পাৰি 2 ৰে হৰণ কৰিব পাৰি আৰু 3 ৰে কেতিয়া হৰণ কৰিব পাৰি যেতিয়া সংখ্যাকেইটাৰ যোগফল ধৰি লোৱা 1 2 3 এই সংখ্যাটো এটা 123 এই সংখ্যাটোত 1 2 3 আৰু 3 3 6 অৰ্থাৎ ইয়াৰ কি কৰিব পাৰি 3 ৰে হৰণ কৰিব পাৰি গোটেই সংখ্যাকেইটা আমি যোগ কৰি চাম গোটেইকেইটাৰ মাজত ধৰি লোৱা x + y + z তিনিটা যোগ কৰি চালো যোগ কৰি পেলাই যদি 3 ৰে হৰণ কৰিব পাৰি তেলে তাক গোটেই সংখ্যাটোকে 3 ৰে হৰণ কৰিব পাৰি 5 ৰে কেতিয়া হৰণ কৰিব পাৰি যেতিয়া শেষত 0 আৰু 5 থাকে তেতিয়া 5 ৰে হৰণ কৰিব পাৰি এই তিনিটা আমি বেছিক এটা জানি থৈ দিও এই তিনিটাৰ সহায়ত আমি অংকখিনি কৰিব পাৰিম 140 যদি আমি কৰো তাহলে কিহে যাব 5 ৰে যাব শেষত শূন্য আছে 2 ৰে যাব 2 ৰে কৰিলে 2 7 গুণ 14 থাকি গল নামি আহিল কিমান শূন্য আকৌ 2 ৰে কৰিব পাৰিম 2 3 গুণ 6 1 ৰখিল 10 হল 2 5 গুণ 10 35 কিমানে যায় 5 ৰে যাব কাৰণ শেষত 5 আছে 5 7 গুণ 35 7 হৈছে মৌলিক সংখ্যাবোৰ কি বাৰু আমাৰ যেনেকে তোমাৰ 2 মৌলিক সংখ্যা 3 মৌলিক সংখ্যা ঠিক তেনেকৈ মৌলিক সংখ্যা কি আছে 5 মৌলিক সংখ্যা 7 মৌলিক সংখ্যা 11 13 তাৰপিছত 17 19 23 তাৰপিছত আছে 29 31 37 এবিলাক হৈছে কি মৌলিক সংখ্যা ঠিক আছে এই সংখ্যাবিলাক পালে আমি তাক আকৌ হৰণ কৰিব কাৰণে নোৱাৰো সদায় মনত ৰাখিবা এতিয়া এই 140 টোৰ আমাক কৈছিলে কি যে মৌলিক উৎপাদকৰ সহায়ত গুণফল হিচাপে প্ৰকাশ কৰিব লাগে মানে 140 ইজ ইকুৱেল টু কিহে পূৰণ কৰিলে পাম 2 পূৰণ 5 পূৰণ 7 ইয়াক আমি এনেকৈ লিখিব পাৰো 2 0 দুটা আছে 2 স্কয়াৰ * 5 * 7 ঠিক আছে বুজি পাইছনে বাৰু ঠিক আছে এটা হৈছে প্ৰথম প্ৰশ্ন তাৰ পিছত দ্বিতীয় প্ৰশ্নটো আছিল কিমান প্ৰথমটো হ'ল 140 সেকেন্ডটো হৈছে 156 দুই নম্বৰতে কি আছে 156 ইয়াকো তেনেকৈ আমি উৎপাদক বিশ্লেষণ কৰিম 156 2 ৰে যাব কাৰণ শেষত কি আছে 6 আছে 6 থাকিলে 6 যদি 2 ৰে হৰণ কৰিব পাৰো গোটেই সংখ্যাটোকে 2 ৰে হৰণ কৰিব পাৰো ঠিক আছে ওকে এতিয়া চোৱা 2 ৰে সতে কিমান বাৰ যাব এককটো 2 ৰে না যায় দুটাই জুৰিয়া হিচাপে ল'ব লাগিব 15 2 7 গুণ 14 1 ৰৈ গ'ল হৈ গ'ল 16 2 8 গুণ 16 আকৌ 2 ৰে কৰিলে 2 3 গুণ 6 1 ৰখিল 18 হ'ল 2 9 গুণ 18 এতিয়া কি হৈ যাব 3 য়ে 9 কিমান 12 অৰ্থাৎ 12ক 3 ৰে যায় যদি ইয়াকো 3 ৰে কৰিব পাৰিম 3 গুণ 3 3 গুণ 9 আমি কৈছিলো কি 13 হৈছে মৌলিক সংখ্যা আমাৰ আছিল লিষ্টত 13 মৌলিক সংখ্যা আছিল তো সেইকাৰণে আমাৰ 13ক আমি আৰু হৰণ কৰিব কাৰণে নোৱাৰো তেতিয়াহ'লে আমাৰ উৎপাদক বিশ্লেষণ কৰোতে ইয়াৰ গুণফল কি পালো 156 is equal to 2 multiple 3 multiple 13 ইয়াত দুই দুটা আছে তাক আমি 2 স্কয়াৰ পূৰণ 3 * 13 এনেকৈ লিখিব কাৰণে পাৰো ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো আছে 3825 নাম্বাৰ 3 কি আছে 3825 এটা 3825 ৰ আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম 3825 শেষত 5 থাকিলে কি কৰিব পাৰি 5 ৰে কৰিব পাৰি 5 ৰে গলে 3ক যায় জানো না যায় তো আমি দুটা সংখ্যা ল'ব লাগিব 38 ক আমাৰ 5 ৰে কেবাৰ যাব 5 7 গুণ 35 থাকি গ'ল কিমান 3 থাকাৰ কাৰণে 2 টো মিলি কিমান হ'ল 32 হ'ল 5 6 গুণ 30 আকৌ কিমান ৰখি গ'ল 2 ৰখি গ'ল 25 হ'ল 5 5 গুণ 25 আকৌ শেষত 5 পালো আকৌ 5 পোৱাৰ কাৰণে আকৌ 5 ৰে হৰণ কৰিব পাৰিম 5 1 গুণ 5 ৰখি গ'ল 2 26 হ'ল 5 5 গুণ 25 26 ৰ পৰা 25 গ'ল থাকি গ'ল 1 5 3 গুণ 15 এতিয়া লাষ্টত 3 আছে 2 ৰেও না যায় 5 ৰেও না যায় কি কৰিম একে পাছে 6 6 3 9 অৰ্থাৎ 9 টক যেহেতুকে 3 ৰে যায় এই গোটেই সংখ্যাটোকে 3 ৰে কৰিব পাৰিম একক 3 ৰে না যায় দুইটা সংখ্যা লম 3 5 গুণ 15 আৰু 3 গুণ 3 থাকি গ'ল 51 5 1 6 অৰ্থাৎ ইয়াকো 3 ৰে যাব 3 গুণ 3 2 ৰ 21 হ'ল 3 7 গুণ 21 মানে আমি কিমান পালো
যে 3825 আমি যদি গুণফল হিচাপে প্ৰকাশ কৰোঁ 5 পূৰণ 5 পূৰণ 3 পূৰণ 3 পূৰণ 17 দুটা 5 দুটা 3 পালোঁ 17 সিংগল পালোঁ তো আমি লিখোঁতে কেনেকৈ লিখিম 5 স্কোৱাৰ মাল্টিপল 3 স্কোৱাৰ মাল্টিপল 17 বুজি পাইছোঁ না বাৰু ওকে তাৰপিছত কি আছে 5005 ইয়াক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ 5005 শেষত 5 থাকিলে 5 এৰে যাব 5 1 * 5 অৰ্থাৎ 5 × 5 শূন্য দুটা নাম আহিল আকৌ 5 × 5 এটা 1001 ইয়াক কিহেৰে যাব আমি যদি ইয়াক কিহেৰে কৰি চাওঁ 7এৰে কৰি চাওঁ কাৰণ 3এৰেও নাযায় 5এৰেও নাযায় 2এৰেও নাযায় কিহে যাব 7 × 7 কৰিলেও 3 থাকিল 30 হ'ল 7 4 × 28 2 থাকিল 21 হ'ল 7 3 × 21 বুজি পাইছানে এতিয়া চাম শেষত 3 আছে 2এৰে নাযায় 5এৰে নাযায় কিহে যাব পাৰে তো আমাৰ 1 4 5 5 3 8 এতিয়া 3এৰেও নাযায় তো আমি কৰিম কি আকৌ যদি 11 যদি কৰি চাওঁ 11 × 11 থাকি গ'ল 3 33 হ'ল 11 3 × 33 13 হৈছে মৌলিক সংখ্যা তেতিয়াহ'লে আমি কি লিখিব পাৰিম সলিউশন 5005 = 5 multiple 7 multiple 11 multiple 13 ইয়াক যদি আমি একাত ডকুমেণ্ট সজাই দিওঁ মিলি আছে 5 7 11 13 এটো হৈছে ইয়াৰ গুণফল ওকে তাৰ পিছৰ প্ৰশ্নটো আছিল 7429 7429ক যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰিম তেতিয়া তাৰ ফেক্টৰ কেইটা কি পালো আমি 17 19 আৰু 23 এতিয়া 17 19 আৰু 23 কেনেকৈ পালো আমি অলপ যদি ডাঙৰ অংক হয় তেতিয়াহ'লে আমি কেনেকৈ কৰিব লাগে আমি তেতিয়া অকমান টাইমটো বেছি লাগে 7429 এতিয়া 7429ক আমি কৰি পেলাই দেখাই দিম 7429 তাৰ প্ৰথম ফেক্টৰটো আমি কিমান পাইছো 17 17 সতি 70 পৰা 17 4 বাৰ কৰিলে 17 4 × 68 এতিয়া 4 বাৰটো 8 না যায় 1 ধাৰ কৰিলে 14 হ'ল 14 5 গলে 28 14 6 নামে আহিল এফালে 2 62 এতিয়া 17 সতি আকৌ 3 বাৰ কৰিলে কিমান হ'ব 51 থাকি গ'ল কিমান 2 পৰা 1 গলে 1 6 পৰা 5 গলে 1 এফালে 9 নামে আহিল 119 119 কিমান বাৰ যাব 7 7 49 ওকে যদি 7 কৰি দিওঁ 119 পাম আমি তেতিয়া আমি কি গম পালো যে 7429 কিমান বাৰ যায় 7429 17 কেইবাৰ যায় 437 বাৰ যায় 437 বাৰ এটা 437 কিহেৰে যাব তাক আমি আকৌ হৰণ কৰি পেলাই চাম ঠিক আছে এতিয়া 437 আমি যদি 19 এৰে কৰো 19 দুগুণ প্ৰথম 19 দুগুণ কিমান 38 নতুন 38 3 পৰা 8 না যায় 1 ধাৰ গলে 13 হ'ল হয় নহয় 8 পাছত 13 5 নামি আহিলে তাৰপিছত 57 এতিয়া যদি 19 এৰে কৰো 9 3 27 তেতিয়া 19 3 গুণ 57 আৰু শেষত কি হ'ব এই 437ক 19 এৰে কেইবাৰ যাব 23 বাৰ যাব তোমাৰ উৎপাদক বিশ্লেষণত কি আহিব এফালে সলিউশন কি আহিব 7429 = 17 × 19 × 23 বুজি পাইছো না বাৰু ওকে তাৰ পাছৰ প্ৰশ্নটো আছে 2 নম্বৰতে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা আৰু প্ৰমাণ কৰা বা সত্যাপন কৰা যাতে লসাগু পূৰণ গসাগু দুটাকে যাতে পূৰণ কৰিলে সংখ্যা দুটাৰ গুণফল হয় এটো খুব সহজ পদ্ধতিৰে আমি শিকাই দিম আমি এটা অংক কৰিলে বুজি পাম প্ৰথম অংকটো কি দিয়া হৈ আছে 26 আৰু 91 26 আৰু 91 প্ৰথমে আমি 26 ৰ কি উলিয়াম উৎপাদক বিশ্লেষণ কৰিম তাৰ পিছত 91 ৰ উৎপাদক বিশ্লেষণ কৰিম ঠিক আছে 26 ৰ যদি উৎপাদক বিশ্লেষণ কৰো 2 ৰ সৈতে 2 গুণ 2 2 3 গুণ 6 কিমান ওলাল আমাৰ 26 = কিমান হৈ গ'ল 2 multiple 13 ঠিক আছে তাৰ পিছত আমি যদি 91 ৰ উলিয়াও 7 এর সৈতে কৰিলে কাৰণ লাষ্টত 1 থাকিলে 2 ৰেও না যায় 5 ৰেও না যায় 9 1 10 3 ৰেও না যায় 7 এৰে কৰি চাম 7 1 গুণ 7 ৰখি গ'ল কিমান 2 21 হ'ল 7 3 গুণ 21 আৰু কি ওলাল 91 ৰ উৎপাদক আমাৰ কিমান ওলাল 7 multiple 13 এতিয়া কথা হ'ল ইয়াত দুটা বস্তু আমাক লিখিব দিছে এটা হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু এটা হৈছে লসাগু এতিয়া এই দুইটা বস্তু আমি সদায় জানিব লাগিব গসাগু কাক কয় যোনটো উৎপাদকৰ কমন হয় এটো হৈছে গসাগু ইয়াত কমন কোন আছে 13 আগত আমি সৰুতে এনেকৈ গুলগুলিয়া মনত আছে নে আমাৰ 13টো হৈ যাব গসাগু আৰু লসাগু কাক কয় লসাগু কৰিবলগীয়া হ'লে আমি সৰুৰ পৰা যায় মানে সৰু সংখ্যা কি আছে 2 আছে 2 লিখিলো তাৰপিছত 7 আছে 7ক লিখিলো 13 দুটাতে আছে আমি এটা এবাৰ লিখিলে হ'ল
ঠিক আছে এইটো হৈছে লসাগু উলিওৱা প্ৰচেছ য'ত ডাবল থাকে তত এটাই লিখিম আৰু য'ত বেছি থাকে ধৰিলে 13 কেইটা আছে 3টা আছে আমি এফালে 3টা লিখি দিম এফালে 13 কমকৈ আছে এফালে লিখাৰ প্ৰয়োজন নাথাকে আমি তেনেকুৱা অংক পালে বুজি পাম এটা কি গম পালো 13 দুগুণ কিমান 26 26 আৰু এফালে 7 পূৰণ কৰি দিলে 6 7 গুণ 42 ৰ 2 হাতে 4 এফালে 7 দুগুণ 14 14 4 18 182 তো আমি গম পালো কি লসাগু হৈছে 182 আৰু গসাগু হৈছে 13 বুজি পাইছনে এটা আমাক কৈছিলে কি যে আমি প্ৰমাণ কৰিব লাগিব যে কি বুলি প্ৰমাণ কৰিব লাগিব যে লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যা দুটাৰ গুণফল এটা হয় নে নহয় আমি চাব লাগিব আমাৰ ইয়াত কি আছে লসাগু আমাৰ প্ৰশ্নৰ মতে কি দিছিলে প্ৰমাণ কৰিবলৈ লসাগু পূৰণ গসাগু দুইটা পূৰণ কৰিলে সংখ্যা দুটাৰ পূৰণফলৰ সমান হ'ব লাগিব সংখ্যা দুটাৰ পূৰণফল হয় নে নহয় চাব লাগিব আমি হয় এটা চোৱা কেনেকৈ কৰিম লসাগু কিমান পাইছিলোঁ আমি লসাগু পাইছিলোঁ 182 আৰু গসাগু কিমান পাইছিলোঁ গসাগু পাইছিলোঁ আমি 13 দুইটাকে পূৰণ কৰিলে সংখ্যা দুটাৰ পূৰণফলৰ সৈতে সমান হয় নহয় চাব লাগিব সংখ্যাকেইটা কি কি আছিলে 26 আৰু 91 কি আছিলে আমাৰ 26 আৰু 91 দুটা নাছিল জানো ওকে এটা আমি পূৰণ কৰিবলৈ চাম 182 ক 13 ৰ সৈতে মাল্টিপল কৰিলে কিমান হ'ব 182 ক যদি আমি 13 ৰ সৈতে মাল্টিপল কৰি দিওঁ 3 দুগুণ 6 8 3 গুণ 24 4 হাতে 2 3 গুণ 3 3 2 কিমান হ'ব 5 আৰু এফালে 2 গুণ 2 8 গুণ 8 এফালে 1 গুণ 1 আমি যদি হৰণ কৰি দিওঁ 6 4 2 কিমান 6 8 পাছত 13 3 হাতে এফালে 1 1 2 ইহঁতক পূৰণ কৰি পেলাই আমি কিমান পালোঁ 2 3 6 6 পালোঁ আৰু ইহঁত তাক 26 আৰু 91ক যদি পূৰণ কৰি দিওঁ 26 আৰু 91ক পূৰণ কৰি দিলে কিমান হ'ব 6 গুণ 6 2 গুণ 2 9 6 গুণ 54 4 হাতে 5 9 গুণ 18 8 পাছত 13 23 হ'লনে এফালে আহি গ'ল 6 6 4 2 6 এফালে 3 আৰু 3 কিমান হৈ গ'ল আমাৰ 2 3 66 এফালে আমি পূৰণ কৰি কিমান পালোঁ 2 3 66 প্ৰমাণিত হ'ল নে নাই বুজি পাইছেনে এতিয়া এইটো হৈছে আমাৰ 2 নম্বৰ প্ৰশ্ন ঠিক আছে তাৰ পিছৰ অংকত আমি কৰিবলৈ যাম তাৰ পিছৰ প্ৰশ্নটো কি আছিল আমাৰ কি দিয়া আছে 510 আৰু 92 ওকে কোৱেশ্চন নম্বৰ কিমান 2 কিমান দিয়া আছে 510 আৰু 92 5 510 আৰু কি আছে 92 এতিয়া 510ক যদি আমি প্ৰথম উৎপাদক বিশ্লেষণ কৰোঁ 5 এগুণ 5 হয়নে তাৰপিছত আমাৰ কি হৈ যাব যিহেতুকে একক নাযায় সদায় মনত ৰাখিব 5 এগুণ 5 লিখিলোঁ এতিয়া একক যায় জানো নাযায় দুটা সংখ্যা ল'বলগীয়া হ'ল নহয় ইয়াত 0 এটা আহিব 5 দুগুণ 10 আকৌ যদি আমি 2ৰে কৰোঁ 2 ৰ সৈতে 2 5 গুণ 10 2 গুণ 2 3ৰে কৰিলে 3 গুণ 3 3 7 গুণ 21 আমাৰ আহি গ'ল কাৰ উৎপাদক 510ৰ উৎপাদক কি আহি গ'ল আমাৰ 510ৰ উৎপাদক কি আহিলে 5 আহিল 2 আহিল 3 আহিল আৰু 17 আহিল বুজি পাইছনে ওকে তাৰপিছত কি আছিলে 92 যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ 2ৰে সৈতে কৰিলে আমাৰ কি হ'ব 2 4 যা 8 মানে 2 4 গুণ 8 1 হ'ল 12 হ'ল 2 6 গুণ 12 আকৌ 2ৰে কৰিলে 2 2 গুণ 4 2 3 গুণ 6 23ৰ বৰ্গমূল নাই সেইকাৰণে আমি 92ক আমি কেনেকৈ লিখিম 2 পূৰণ 23 এতিয়া প্ৰথম গসাগু উলিয়াব লাগিব গসাগু কাক কয় যোনটো কমন থাকে ইয়াত 2 এটাই কমন আছে তো গসাগু কি হৈ যাব 2 হৈ যাবগৈ তাৰপিছত আমাৰ লসাগু উলিয়াব লাগিব লসাগু কেনেকৈ উলিয়াম লসাগু উলিয়াব মনত আছে লসাগু উলিয়াবলগীয়া হ'লে আমাৰ কি কৰিব লাগে দুইটা সংখ্যাৰে সৰু বা ডাঙৰ এফালৰ পৰা আমি লিখি যাম লসাগু কি উলিয়াম প্ৰথম 2 কিয়ত আছে বেছিকৈ ইয়াত 2 দুটা আছে সেই দুটা 2 আমি লিখি দিলোঁ এতিয়া ওপৰৰ 2 আকৌ লিখিব নালাগে আৰু দুইটা লাইনৰ ভিতৰতে সবচে বেছি কোনটোত আছে সেইটো চালে হ'ল 2 বেছি ক'ত আছে ইয়াত আছে তো ইয়াত দুটা 2 লিখিলোঁ নহয় ইয়াত আকৌ 2 লিখাৰ প্ৰয়োজন নাই ঠিক আছে তাৰপিছত কোন আহি গ'ল 3 আহি গ'ল 3 এটা জেগাতে আছে 3ৰ পিছত ডাঙৰ কোন আহিল 5 আহিলে 5ৰ পিছত কোন আহিব 17 আহিব তাৰপিছত কোন আহিব 23 আহিব এতিয়া আমি গোটেইবিলাকক এফালৰ পৰা পূৰণ কৰি যাম 2 গুণ 4 4 3 গুণ 12 মানে 12 5 গুণ 60 60ৰ লগত আকৌ 17 আৰু 23 পূৰণ কৰিব লাগিব 60ৰ লগত প্ৰথমতে কাক পূৰণ কৰিম 17ক পূৰণ কৰিম 0 7 গুণ 0 6 7 গুণ 42 0 গুণ 0 6 গুণ 6 0 2 6 4 10 1020 তাৰ লগত আৰু কাক পূৰণ কৰিব লাগিব 23ক পূৰণ কৰিব লাগিব 1020ৰ লগত যদি 23ক পূৰণ কৰি দিওঁ কি হৈ যাব 0 3 গুণ 0 2 3 গুণ 6 0 3 0 1 3 3 0 2 0 2 2 গুণ 4 0 2 0 1 2 গুণ
2 শূন্য নামে 606 606 041 0 এটা জোখে কৰি আছো আমি 303 আৰু এফালে 2 23460 23460 এটো পাই গ'লে আমি লসাগু এতিয়া আমাৰ প্ৰমাণ কৰিবলৈ কি আছিল আমাৰ প্ৰমাণ কৰিবলৈ কিবা এটা দিছিল নহয় কি প্ৰমাণ কৰিব দিছিল যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল হয় নে নহয় তাক পৰীক্ষা কৰিবৰ কাৰণে দিছিল এতিয়া চোৱা আমাৰ প্ৰশ্ন মতে কি আছিল যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল হয়নে এতিয়া চোৱা লসাগু কিমান পাইছিলোঁ আমি লসাগু পাইছিলোঁ আমাৰ 23460 আৰু গসাগু কিমান পাইছিলোঁ 2 সংখ্যা দুটা কি আছিলে 510 আৰু 92 এতিয়া আমি ইহঁতক পূৰণ কৰি চাওঁ ফালৰ পৰা 23460 যদি 2 ৰ সৈতে পূৰণ কৰিলে কিমান হৈ যাব 23460 আমি কৰি চালে গম পাম 23460 23460 2 ৰে কৰিলে কি হ'ব 0 2 0 6 2 12 2 7 4 2 8 9 3 2 6 2 2 4 46920 এফালে কিমান পালো 46920 ইফালেও যদি আমি 510 আৰু 92 পূৰণ কৰি একে এনসাৰ পাওঁ তেতিয়াহ'লে আমি গম পাম উত্তৰটো শুদ্ধ হৈছে 0 2 0 1 2 2 5 2 10 0 9 0 1 9 9 5 9 45 0 2 0 2 9 0 9 5 1 6 46920 46920 দেখিছেনে বাৰু সমান হৈছে নে যদি হৈছে তাহলে উত্তৰটো আমাৰ শুদ্ধ হৈছে তাৰ পিছত 3 নম্বৰ প্ৰশ্নটো কি আছে যে 336 আৰু 54 মই কি আছে 3 নম্বৰতে নাম্বাৰ 336 আৰু 54 336 আৰু 54 336 আমি প্ৰথমতে কৰি চাম কি নলাই নেকি 336 যদি মতটো বিশ্লেষণ কৰো 336 2 ৰে কৰিলে 2 1 গুণ 2 13 হল 2 6 গুণ 12 1 ৰখিল 2 8 গুণ 16 এটো কৰিব জানা নহয় 2 1 গুণ 2 1 ৰখিল 13 হল 2 6 গুণ 12 আকৌ 1 ৰখিল 16 হল 2 8 গুণ 16 আকৌ 2 ৰে কৰিলে 2 8 গুণ 16 2 4 গুণ 8 আকৌ 2 ৰে কৰিলে 2 4 গুণ 8 2 2 গুণ 4 2 ৰে কৰিলে 2 2 গুণ 4 2 গুণ 2 3 ৰে কৰিলে 3 7 গুণ 21 এখিনলে আমাৰ ঠিক আছে তো আমাৰ কি হৈ যাব 336 is equal to 2 এটা 2টা 3টা 4টা 3 এটা 2টা 3টা 4টা 3 এটা আৰু 7 এটা ঠিক আছে ওকে তাৰ পিছত কি আছে 54 ওকে 54 যদি আমি চাওঁ 54 2 ৰে কৰিলে কি হ'ব 2 2 গুণ 4 1 ৰখিল 14 হল 2 7 গুণ 14 3 ৰে কৰিলে 3 9 গুণ 27 আকৌ 3 ৰে কৰিলে 3 গুণ 9 তো 54 কো আমি উৎপাদক বিশ্লেষণ কৰো 2 মাল্টিপল 3 মাল্টিপল 3 মাল্টিপল 3 ওকে এটা আমি হতৰ পৰা লসাগু আৰু গসাগু উলিয়াব লাগিব ঠিক আছে লসাগু আৰু গসাগু কেনেকৈ উলিয়াম প্ৰথম উলিয়াম গসাগু কি হ'ব ইয়াৰ পৰা আমি চাম ইয়াত 2 এটা আছে ইয়াত 2 এটা আছে ইয়াত 3 এটা আছে ইয়াত 3 এটা আছে কমন নেকিটাই তাতকে 3 ইয়াত বেছি আছে নেকি নাই 2 ইয়াত বেছি আছে কি নাই ইয়াত 2 মিনিমাম এটা আছে ইয়াত 3 মিনিমাম এটা আছে ম্যাক্সিমাম সৰি এতিয়া ইয়াত 2 এজুৰ পালো অৰ্থাৎ ইয়াত 3 এজুৰ কমন পালো বাকি কমন কিবা আছে নে ইয়াত নাই মানে কি হৈ যাব গসাগুটো 2 পূৰণ 3 অৰ্থাৎ 6 হৈ যাব গসাগু বুজি পাইছো নে তাৰ পিছত আহি যাব লসাগু কেনেকৈ উলিয়াম লসাগু উলিয়াবলৈ হলে ইয়াৰ পৰা মই কৈছিলো কি সৰুৰ পৰা ডাঙৰলৈকে চাই যাম প্ৰথম 2 আছে 2 ক'ত বেছি আছে ওপৰৰ লাইনটোত বেছি আছে কেটা আছে এটা দুটা তিনটা চাৰিটা তো চাৰিটা আছে নহয় 2 to the power 4 এটো লিখি ললো তাৰপিছত 3 ক'ত বেছি আছে তলত বেছি আছে তো তলৰ পৰা লম ওপৰফালে নাচাও 1 2 3টা আছে 3টা আছে তাৰপিছত কি আছে 7 আছে তো 7 এটা আছে 2 4টা আছে মানে কিমান 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 3 কেটা আছে 3টা 3 পূৰণ 3 আৰু 7 এটা আছে গোটেইবিলাক পূৰণ কৰি চাম 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 এখিনলে হল 3 কেটা পূৰণ কৰি চাম 16 পালো 16 পালো ঠিক আছে সো 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 2 শেষ তাৰপিছত 3 3 3 গুণ 9 9 3 গুণ 27 3 শেষ
এটা আমি কৰি লম তাৰপিছত 7 পূৰণ কৰি দিম 6 7 গুণ 42 2 হাতে 4 7 গুণ 7 7 4 11 এফালে 6 2 গুণ 12 2 হাতে 1 2 গুণ 2 1 3 মানে 2 2 1 3 3 1 4 432 এটা 432 লগত কোন বাকি থাকিল পূৰণ কৰিবলৈ 7 পূৰণ কৰিব থাকি গল তাকো আমি পূৰণ কৰি দিম তো আনসাৰ ওলাই যাব 7 2 গুণ 14 4 হাতে 1 3 7 গুণ 21 1 22 2 হাতে 2 4 7 গুণ 28 28 2 30 আমাৰ আনসাৰটো কিমান হ'ল 3024 আমাৰ আনসাৰ লাগল 3024 টো হৈ গল আমাৰ লসাগু এতিয়া এইখিনিতে প্ৰশ্নটো শেষ হোৱা নাই আমাৰ প্ৰশ্নটো কি আছিল আৰু আমাৰ প্ৰশ্ন আছিল যে এটা প্ৰমাণ কৰিব লাগিছিল সত্যাপন যে আমাৰ লসাগু পূৰণ গসাগু লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ কি হয় পূৰণফল হয় সংখ্যা দুটাৰ পূৰণফল হয় এতিয়া লসাগু আমাৰ কিমান পাইছো আমি 3024 গসাগু কিমান পাইছিল আমি 6 পাইছিল না আমাৰ গসাগু আহি গল কিমান 6 দুইটাকে পূৰণ কৰি কাৰ সমান হ'ব লাগিব সংখ্যা দুটা কি আছিল এটা আছিল 336 আৰু এটা আছিল 54 এতিয়া চোৱা ইহঁত দুটাক প্ৰথম পূৰণ কৰি চাম 3024 পূৰণ কৰি আমি কিমান পাওঁ চাই লম তাৰপিছত আমি তাক পূৰণ কৰিম 6 ৰ লগত 3024 ওকে 3024 আমি 6 ৰ লগত যদি পূৰণ কৰি দিওঁ 4 গুণ 24 4 হাতে 2 2 6 গুণ 12 12 13 14 4 হাতে 1 0 6 গুণ 0 এফালে 1 টো আহি গল 3 6 গুণ 18 আকৌ চাই দিছো 6 4 গুণ 24 4 হাতে 2 2 6 গুণ 12 12 2 14 4 হাতে 0 6 গুণ 0 1 টো আহি গল 1 বহি গল 3 6 গুণ 18 আমাৰ কি হল 18144 18144 এফালে হৈ গল কি এটা পূৰণ কৰিলো এফালে থাকিলে 336 আৰু 54 336 আৰু 54 যদি পূৰণ কৰি দিওঁ 6 4 গুণ 24 4 হাতে 2 3 4 গুণ 12 2 14 4 হাতে 3 4 গুণ 12 1 13 এফালে 6 5 গুণ 30 0 হাতে 3 3 5 গুণ 15 3 18 8 হাতে 3 5 গুণ 15 1 16 4 4 8 3 11 হাতে 1 6 7 8 18144 ইয়াতো ওলাল 18144 যেহেতুকে আমাৰ কি হৈ গল দুইটা সাইডে সমান সমান আনসাৰ ওলাল তাৰ মানে আমি কৰা যোনটো অংক এটো শুদ্ধ হৈছে আমাৰ সত্যাপন হৈ গল ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো আছে মৌলিক উৎপাদক পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা এতিয়া তলৰ সংখ্যাবিলাকৰ লসাগু আৰু গসাগু উলিয়াব দিছে আমাৰ কথাটো হৈছে প্ৰশ্নটো হৈছে 3 প্ৰথম প্ৰশ্নটো আমি কৰি চাম প্ৰশ্নটো অকমান আমাক কি দিছে জোট এটা দিছে বাকি একো জোট নহয় সৰু জোট আমি আগতে এনেকুৱা অংক কৰিছো একেবাৰে সহজ পদ্ধতিৰে আমি বুজাম সংখ্যা 3টা দিয়া হৈছে বাকি একো প্ৰবলেম নাই কি দিয়া আছে একেলগে 12 15 21 গোটেইটা সংখ্যাৰ আমি উলিয়াব লাগে কি লসাগু আৰু গসাগু এতিয়া ইহঁতক আমি একে পদ্ধতি আমি সলিউশন কৰিম একেটাই পদ্ধতি 12 ৰ উৎপাদক বিশ্লেষণ কৰিম 15 ৰ উৎপাদক বিশ্লেষণ কৰিম আৰু 21 ৰ উৎপাদক বিশ্লেষণ কৰিম 12 ৰ যদি উৎপাদক বিশ্লেষণ কৰো তাহলে কি হ'ব 12 ক 2 ৰে গলে 2 6 গুণ 12 আৰু 2 ৰে গলে 2 3 গুণ 6 মানে 12 ক যদি ভাঙি দিও 2 পূৰণ 3 এখানে ঠিক আছে তাৰপিছত 15 ক ভাঙি চাম 15 ক যদি ভাঙো 3 5 গুণ 15 3 into 5 3 আৰু 5 মৌলিক সংখ্যা তাৰ পৰা আমি কৰিব নোৱাৰো 21 ক যদি কৰো 3 এখতে 3 7 গুণ 21 মানে 3 into 7 এতিয়া চোৱা তিনিওটাতে কমন কি 3 হৈছে তিনিওটাতে কমন তো আমাৰ গসাগু কি হৈ যাব গসাগু কিমান হৈ যাব 3 আৰু লসাগু কিমান হৈ যাব লসাগু সদায় কি হয় আমি কৈছিলো সৰুৰ পৰা ডাঙৰ লেখালৰ পৰা চাই যাম 2 কি আছে ইয়াত 2 কেটা আছে দুটা আছে বাকি কৰবাত আছে নেকি নাই তো 2 দুটা পূৰণ 3 কেটা আছে ইয়াত এটা তিনিওটাতে আছে এটা ললে হল তাৰপিছত আহি গল 5 আছে এটাত বাকি খুপাত নাই আৰু 7 আছে এটাত বাকি বেলেগত নাই তো আমি ইয়াক যদি সমাধান কৰো 2 দুটা মানে 2 গুণ 4 4 3 গুণ 12 12 5 গুণ 60 7 গুণ কিমান 6 7 গুণ 42 হলে শূন্যটা ৰখি গল 420 এনেকে মনত ৰাখিব লাগিব সদায় অংকবিলাক এনেকৈ কৰিবা এনেকে 2 স্কয়াৰ কৰিলে 2 2 গুণ 4 4 3 গুণ 12 12 5 গুণ 60 60 খাতে খতি পূৰণ কৰিব প্ৰয়োজন নাই 6 খাতে খতি পূৰণ কৰিলে হল কাৰণ 60 পিছত শূন্যটাহে আছে 6 7 গুণ 42 শূন্যটো পিছত বহালিম 420 এটা কথা হল কি অংক কৰিবলৈ সদায় নেওতাখন সম্পূৰ্ণৰূপে মনত ৰাখিবা তেতিয়া হলে
খুব সোনকালে মেথছবিলাক কৰিব পৰা যায় যদি নটা মনত নাথাকে তেতিয়াহ'লে আমাৰ সময়টো বেছি লাগে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো হৈছে 2 17 23 আৰু 29 2 নম্বৰতে কি আছে 17 তাৰ পিছত আছে তোমাৰ 23 আৰু আছে 29 17ৰ যদি উৎপাদক বিশ্লেষণ কৰোঁ ই এটা মৌলিক সংখ্যা 1 × 17 যদি 23 মৌলিক মানে উৎপাদক বিশ্লেষণ কৰোঁ সিও এটা মৌলিক সংখ্যা 1 × 23 29 সিও এটা মৌলিক সংখ্যা 1 × 29 মনত আছে না আমি যে মৌলিক সংখ্যাৰ টেবুলখন লিখিছিলোঁ সেই টেবুলখনত এই তিনিটা সংখ্যা আমি পাইছিলোঁ ইহঁতৰ কি বুলি কোৱা হয় ইহঁতক মৌলিক সংখ্যা বুলি কোৱা হয় আৰু মৌলিক সংখ্যাৰ সিহঁতৰ এক আৰু সেই সংখ্যাটোৰ বাহিৰে কোনো উৎপাদক নাথাকে এতিয়া এনে ক্ষেত্ৰত আমি গসাউ কি লিখিম গসাউ হৈ যাব 1 কাৰণ সিহঁতৰ কমন ফেক্টৰ বুলিবলৈ একে আছে কাৰণ একে সকলো সংখ্যাকে সলনি কৰিব পাৰোঁ তাৰপিছত লসাগু এতিয়া লসাগু আমি কি কৰিম লসাগু উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব যিহেতুকে এককেইটা পূৰণ কৰি লাভ নাই একটো যিমানেই পূৰণ নকৰোঁ তাৰ মানৰ কোনো সালসলনি নহয় সেইকাৰণে আমি কাক পূৰণ কৰিম 17 23 আৰু 29 গোটেইকেইটাকে পূৰণ কৰি যিটো মান পাম সেই হৈ যাব আমাৰ কি লসাগু ঠিক আছে নে বাৰু এতিয়া যদি কৰি চাওঁ তেনেকৈ পূৰণ আমাৰ কি হ'ব প্ৰথম 17 আৰু 23 কৰি চাম ঠিক আছে 17 আৰু 23 17 আৰু 23 23 7 3 × 21 ঘাটে 2 3 × 3 3 2 5 আৰু 7 2 × 14 4 2 2 2 3 1 5 4 9 391 এতিয়া 17 আৰু 23 পূৰণ কৰি কিমান পালোঁ আমি 391 লগত কাক পূৰণ কৰিম 29 পূৰণ কৰিব লাগিব 391 লগত 29 পূৰণ কৰি দিলে কিমান হৈ যাব 1 9 × 9 10 × 81 1 হাতে 8 3 9 × 27 7 8 15 মানে 35 তাৰপিছত 1 2 × 2 9 2 × 18 8 হাতে 3 2 × 6 7 যদি আমি মানে যোগ কৰি দিওঁ 9 2 1 3 তাৰপিছত 8 পাছে 13 3 হাতে 1 7 3 10 1 11 1 1 3 3 9 আমাৰ আনসাৰটো কি হৈ গ'ল 1 1 1 1 3 3 9 এটো হৈ যাব কি লসাগু ঠিক আছে এতিয়া আমাক লসাগু আৰু গসাউ হৈ উলিয়াব দিছিলে তাৰ পিছত অংকটো লৈ যাম আমি পিছৰ অংকটোত কি আছে 3 নম্বৰটোত 8 9 25 কি আছে 8 9 আৰু 25 8 তাৰপিছত 9 আৰু কি আছে 25 ইয়াৰ এতিয়া আমি উলিয়াব লাগিব লসাগু আৰু গসাগু প্ৰথম 8ৰ যেতিয়া আমি বৰ্গমূল উলিয়াম 2 4 × 8 আৰু 2 2 × 4 বৰ্গমূল নহয় উৎপাদক বিশ্লেষণ কি আছিলে 8ৰ যেতিয়া উলিয়াম কি হ'ব 2 × 2 ঠিক আছে ঠিক তেনেকৈ 9ৰ যেতিয়া উলিয়াম 3 3 × 9 আমিতো জানোৱেই 9ৰ যেতিয়া উলিয়াম আমাৰ 3 × 3 ঠিক তেনেকৈ 25ৰ যেতিয়া উলিয়াম 5 × 5 5 5 × 25 ইয়াতকৈ সৰু একো প্ৰাইম ফেক্টৰ ইহঁতৰ নাই ইহঁতৰ যিহেতুকে একো প্ৰাইম ফেক্টৰ নাই সেইকাৰণে সিহঁতৰ আমাৰ কমন প্ৰাইম ফেক্টৰ কি হ'ব 1 হৈ যাব আৰু কমন প্ৰাইম ফেক্টৰটো হৈছে গসাউ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক ইহঁতৰ কমন সংখ্যা একোৱেই নাই সেইকাৰণে আমি 1টোকে লিখিব লাগিব গসাউ হিচাপে আৰু লসাগু কি লিখিব লাগিব লসাগু কি লিখিব লাগিব গোটেইবিলাক পূৰণ হ'ব 2 ইয়াত হাইষ্ট কেইটা আছে 3টা 2 3টা পূৰণ হ'ব 3 ইয়াত 2টা আছে হাইষ্ট 3 2টা পূৰণ হ'ব 5 2টা আছে 5ও 2টা পূৰণ হৈ যাব সিহঁতক লিখোঁতে কেনেকৈ লিখিম 2 কেইটা 3টা 3 কেইটা 2টা 5 কেইটা 2টা ইহঁতক যদি পূৰণ কৰোঁ কি পাম 2 2 × 4 4 2 × 8 এফালে 3 3 × 9 এফালে 5 5 × 25 গোটেইকেইটা যদি পূৰণ কৰি দিওঁ কিমান হ'ব আৰু এটা সহজ কৰি 2 2 × 4 4 2 × 8 8 পূৰণ 3 3 × 9 পূৰণ 5 5 × 25 যদি 25ক আমি 8 সৈতে পূৰণ কৰি দিওঁ 25 4 × 100 25 8 × 200 পূৰণ 9 কিমান হৈ যাব 1800 কাৰণ 9 2 × 18 1800 মুখতে ওলাই আছে এইটো পূৰণ কৰিবই নালাগে ঠিক আছে মুখতে ওলাই আছে কেনেকৈ ওলাই আছে এফালে 8 আৰু 25 25 4 গুণ যদি 100 হয় 25 8 গুণ কিমান হ'ব 200 হ'ব আৰু 2 9 গুণ 18 শূন্য দুটা বহাই দিলোঁ 200 1800 ওলাই গ'ল ঠিকে আছে বুজি পাইছোনে তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কি দিয়া হৈ আছে আমাৰ দিয়া আছে গসাউ 306 আৰু 657ৰ 9 হয় তেতিয়াহ'লে লসাগু 306 আৰু 657ৰ কিমান হয় এতিয়া আমাক সংখ্যা দুটা দিয়া হৈ আছে আৰু এফালে তোমাক কি দিয়া আছে গসাউ দিয়া হৈ আছে আৰু এফালে কি দিয়া আছে লসাগু উলিয়াবৰ কাৰণে কৈছে আমাক এনেকুৱা এটা পদ্ধতিত আমি অংক অলৰেডি কৰিছিলোঁ কি কৰিছিলোঁ
যে আমি জানো কেনেবাকৈ যদি আমি লসাগু পূৰণ গসাউ কৰোঁ তেতিয়াহ'লে সংখ্যা দুটাৰ কি পাওঁ আমি পূৰণফল পাওঁ সংখ্যা দুটাৰ কি পাওঁ পূৰণফল পাওঁ এতিয়া লসাগু কিমান আছে লসাগু আমাক কিমান দিয়া আছে নাই দিয়া লসাগু আমি কিমান বুলি ধৰিম এতিয়া ধৰি ল'লো লসাগু x বুলি ধৰি ল'লো আৰু গসাউ কিমান দিয়া আছে 9 বুলি ধৰি ল'লো সংখ্যা দুটা কি আছে সংখ্যা দুটা 306 আৰু কি আছে 657 কাৰণ দুইটাকে পূৰণ কৰিব লাগিব এতিয়া চোৱা x টো এফালে পূৰণ হৈ আছে এফালে গ'লে কি হৈ যাব হৰণ হৈ যাব 306 আৰু 657ক যদি আমি কিহেৰে হৰণ কৰি দিওঁ x টো এফালে ৰাখিলো 9 টো এফালে পূৰণ হৈছে এফালে গ'লে হৰণ হৈ যাব 9 ৰ সৈতে যদি কাটি দিওঁ কাটিব পাৰিম নে 9 3 গুণ 27 এফালে ওকে 9 3 গুণ কিমান হ'ল 27 হ'ল থাকি গ'ল কিমান 3 37 হ'ল 9 4 গুণ 37 আমাৰ এনসাৰটো কিমান আহিব আমাৰ এফালে 34 থাকিল তাৰ লগত কাক পূৰণ কৰিব 657ক আমি যদি 657ক যদি 34 এৰে সৈতে মাল্টিপল কৰি দিওঁ 7 4 গুণ 28 ৰ 8 হাতে 2 5 4 গুণ 20 20 2 22 ৰ 2 হাতে 2 আৰু এফালে 6 4 গুণ 24 2 26 7 3 গুণ 21 ৰ 1 হাতে 2 5 3 গুণ 15 15 2 17 7 হাতে 1 6 3 18 কে 19 হৈ গ'ল 8 2 1 3 6 7 13 3 হাতে 1 9 2 11 কে 12 2 হাতে 2 2 3 3 8 2 2 3 3 8 এটো হৈ যাব কি আমাৰ এনসাৰ অৰ্থাৎ লসাগু কিমান এটাকে লসাগু কিমান হ'ব লসাগু হৈ যাব 2 2 3 3 8 বুজি পাইছনে বাৰু তাৰ পিছৰ প্ৰশ্ন আছে যে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ 6n সংখ্যাটো পূৰ্ণ অংকৰে শেষ হ'ব পাৰে নে নাই তাৰ সলিউশন কৰাৰ কাৰণে এটা বস্তু জানি থম যিকোনো এটা সংখ্যা শূন্য অংকৰে শেষ হ'বলৈ হ'লে তাৰ প্ৰাইম ফেক্টৰ অৰ্থাৎ উৎপাদক সদায় কি হ'ব লাগিব 2 আৰু 5 থাকিব লাগিব যেনেকৈ আমি যদি চাওঁ এটা 6n 6 টু দি পাৱাৰ n 6 ৰ লগত আমি যিমানে স্কয়াৰ কৰো কিউব কৰো টু দি পাৱাৰ 4 কৰো যিমানে যি নকৰো 6 সংখ্যাটোৰ প্ৰাইম ফেক্টৰ কি হ'ব লাগিব আমাৰ 2 আৰু 5 থাকিব লাগিব এটা 6 ৰ প্ৰাইম ফেক্টৰ 2 আৰু 5 আছে নে 2 3 গুণ 6 হে আছে 2 আৰু 3 আছে 2 টো আছে কিন্তু 5ও থাকিব লাগিব যেতিয়াহে কি হ'বলৈ পাৰিব তাৰ যোনটো এককৰ ঘৰৰ সংখ্যা সি শেষত কি হ'বগৈ পাৰিব শূন্য অংকৰে শেষ হ'ব কাৰণে পাৰিব এতিয়া ধৰিলে আমি শূন্য অংকৰে শেষ হোৱা সংখ্যা চাওঁ 10ক যদি আমি কৰি চাওঁ 2 5 গুণ 10 দেখিছানে বাৰু 2 আৰু 5 থাকিব লাগিব ঠিক তেনেকৈ 100ক যদি আমি কৰি চাওঁ 2 ৰ সৈতে 2 50 গুণ এফালে 2 ৰ সৈতে গ'লে 2 25 গুণ এফালে 5 5 গুণ দেখিছানে 2 5 2 5 দুজো আছে ঠিক আছে তো সেইকাৰণে যেহেতুকে 6 2 আৰু 3 উৎপাদক হিচাপে নাই সৰি 2 আৰু 5 উৎপাদক হিচাপে নাই সেইকাৰণে তাৰ কি হ'ব নোৱাৰিব 6n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব নোৱাৰিব আমি কি লিখিম যেহেতু 6ৰ উৎপাদকত 2 আৰু 5ৰ জোৰ নাই সেইবাবে 6n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব নোৱাৰে বুজি পাইছানে কিন্তু 6n টো স্বাভাৱিক সংখ্যা হ'ব লাগিব যদি 6n টো যদি পূৰ্ণ সংখ্যা বুলি পৰীক্ষাত দি দিয়ে 6 টু দি পাৱাৰ n পূৰ্ণ সংখ্যা দিলে 6 টু দি পাৱাৰ 0 বহি যাব তেতিয়া আকৌ বেলেগ আহি যাব এনসাৰ তো সেইকাৰণে আমাৰ স্বাভাৱিক সংখ্যা শব্দটো আমাৰ কোৱেশ্চনটোত লগাই দিছে ঠিক আছে নে বুজি পাইছনে ওকে তাৰ পিছৰ প্ৰশ্নটো আছে কোৱেশ্চন নম্বৰ 6 7 পূৰণ 11 পূৰণ 13 পূৰণ 13 যোগ 13 আৰু 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ 5 এই সংখ্যা দুটা যৌগিক সংখ্যা বুলি আমাক প্ৰমাণ কৰিব দিছে যৌগিক সংখ্যা আৰু মৌলিক সংখ্যা কাক কয় যদিহে আমাক কয় মৌলিক সংখ্যা তেতিয়াহ'লে তাৰ মাত্ৰ দুটা উৎপাদক থাকে এটা হৈছে কমন নাম্বাৰ সেইটো হৈছে 1 1 সকলো মৌলিক সংখ্যাৰ উৎপাদক আৰু 2 নম্বৰটো হৈছে সেই মৌলিক সংখ্যাটো হৈছে তাৰ নিজৰ উৎপাদক তাৰ নিজৰ উৎপাদক আৰু যৌগিক সংখ্যা বুলি ক'লে তাৰ উৎপাদক দুটাতকৈ বেছি থাকে এক আৰু সেই সংখ্যাটোৰ উপৰিও আৰু তাৰ কিছুমান উৎপাদক দেখা পোৱা যায় সেইবোৰে হৈছে যৌগিক সংখ্যা এতিয়া আমাৰ এই সংখ্যাটো পূৰণ আৰু যোগৰ ভিত্তিত দিয়া হৈ আছে ইয়াক আমি প্ৰথমতে সৰল অৱস্থালৈ লৈ যাম
7 into 11 into 13 plus 13 এতিয়া ইয়াত যদি চাওঁ সদায় পূৰ্ণ সংখ্যাবিলাক এটা বুলি ধৰা হয় আৰু যোগৰ সংখ্যাটো বেলেগকৈ ধৰা হয় এতিয়া ইয়াত যদি চাওঁ 13 ইয়াতো আছে আৰু 13 ইয়াতো আছে আমি 13 কমন ল'ব কাৰণে পাৰিম 13 যদি কমন লওঁ ইয়াত কি থাকিব 7 পূৰণ 11 আৰু 13টো কমন ল'লোঁ বাহিৰলৈ ওলাই আহিল ভিতৰত থাকিলে 1 আৰু ইয়াৰ পৰাও 13 কমন ল'লোঁ কাৰণে ভিতৰত থাকিলে 1 ঠিক আছে ইয়াত 13 থাকিলে আৰু ভিতৰত থাকিলে 7 into 11 into 1 plus 1 লাইনটোকে দুবাৰ লিখা গ'ল ওকে তাৰপিছত চোৱা এফালে হ'ল 13 into 7 11 গুণ কিমান 77 তাৰ লগত যদি আকৌ 1 পূৰণ কৰি 77 থাকিব প্লাছ 1 বুজি পাইছনে এফালে কি হ'ল 13 into 77 প্লাছ 1 কিমান হ'ল 78 এতিয়া চোৱা ইয়াৰ প্ৰাইম ফেক্টৰ কিমান হ'ব পাৰে এই 78 ৰ যদি আমি উৎপাদক বিশ্লেষণ কৰি দিওঁ আমি আৰু কিবা কিবি পাম 78ক যদি উৎপাদক বিশ্লেষণ কৰি দিওঁ 2 ৰ সৈতে 2 3 গুণ 6 আৰু 1 ৰ সৈতে 18 হ'ল 2 9 গুণ 18 3 ৰ সৈতে কৰিলে 3 গুণ 3 3 3 গুণ 9 ইয়াকো যদি উৎপাদক বিশ্লেষণ কৰি দিওঁ কিমান পাই যাম 13 পূৰণ 2 ন 2 পূৰণ 3 বা 3 পূৰণ 2 একে কথা পূৰণ 13 তো আমি কিমান পাই গ'লো এই সংখ্যাটোৰ উৎপাদক বিশ্লেষণ কৰোঁতে এটা দুটা তিনিটা চাৰিটা এক আছে পাঁচটা সংখ্যা পালোঁ অৰ্থাৎ ই কি হ'ব অৰ্থাৎ ই কি সংখ্যা যৌগিক সংখ্যা আমাক সেইটোহে প্ৰমাণ কৰিব দিছিলে হয়নে নহয় অৰ্থাৎ ই যৌগিক সংখ্যা তাৰ পিছৰ সংখ্যাটো কি আছিলে আমাৰ যে 7 6 5 4 3 2 1 একেলগে একে 7 ৰ পৰা 1 লৈকে তাৰপিছত যোগ 5 আমি আকৌ মানে প্ৰশ্নটো পাতি লওঁ কি আছিলে আমাৰ যে 7 ৰ পৰা 1 লৈকে আছিলে 7 into 6 into 5 into 4 into 3 into 2 into 1 প্লাছ কি আছিলে 5 আছিলে এইটো নহয় জানো হয় এইটোৱে হয় এতিয়া ইহঁতৰ পূৰণৰ সংখ্যাকেইটা এটা বুলি ধৰা হয় যোগৰ সংখ্যাবিলাক এটা বুলি ধৰা হয় এতিয়া পূৰণৰ সংখ্যাকেইটাক আমি যদি কমন ল'ম কি ইয়াৰ পৰা ইয়াতো 5 আছে আৰু ইয়াতো 5 আছে 5 কমন ল'ব পাৰিম তেতিয়া কি থাকিব 7 into 6 into 5 কমন ল'লোঁ 1 আহি গ'ল কাৰণ 5 এগুণ 5 তাৰপিছত 4 আহিলে 3 আহিলে 2 আহিলে আৰু 1 আহিলে আকৌ যোগ দি পেলাই 5টো কমন ল'লোঁ 1 থাকিলে ঠিক আছে এতিয়া গোটেইবিলাক আমি পূৰণ যদি কৰি দিওঁ 6 7 গুণ 42 তাৰপিছত এফালে আকৌ কিমান হ'ব 4 গুণ 12 এফালে গোটেইবিলাক আমি কি কৰি দিম পূৰণ কৰি দিম পূৰণ কৰি দিলে সৰুৰ পৰা পূৰণ কৰি আহোঁ 2 গুণ 2 2 3 গুণ 6 6 4 গুণ 24 24 আৰু 7 6 গুণ 42 42 আৰু 24ক পূৰণ কৰি দিলে কিমান হ'ব 4 2 গুণ 8 4 4 গুণ 16 হাতে 1 সৰি 4 2 গুণ 8 4 4 গুণ 16 2 2 গুণ 4 4 2 গুণ 8 হল 8 6 4 10 0 হাতে 8 9 10 1008 আৰু এইটো এক যোগ কৰি দিলে কিমান হৈ যাব 1009 হৈ যাব 1008 যোগ 1 নেক্সট বাই কি হৈ যাব 5 into 1009 আৰু ইয়াৰ লগত 1 এটা পূৰণ কৰিব পাৰোঁ কাৰণ ই এটা হৈছে উৎপাদক হয়নে এতিয়া আমি তিনিটা উৎপাদক পালোঁ নে নাই যদি পাইছোঁ ই কি হ'ব অৰ্থাৎ ইউ হৈছে অৰ্থাৎ ই কি হ'ব যৌগিক সংখ্যা বুজি পাইছনে সিটো আছিল যদি যৌগিক সংখ্যা ইউ হৈছে যৌগিক সংখ্যা ইতিমধ্যে আমি কেইটা অংক সমাপ্ত কৰিছোঁ 6টা অংক সমাপ্ত কৰিছোঁ 7 আৰু 8 দুটা অংক আছে তাৰ পাছত 7 নম্বৰ প্ৰশ্ন কি আছে যে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ চনিয়াৰ 18 মিনিট সময় লাগে য'ত একোটা ঘূৰণৰ ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে একেটা দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণি বিন্দুটোত লগ লাগিব এই প্ৰশ্নটো উত্তৰৰ বাবে আমি লসাগু উলিয়ালে আমাৰ এনসাৰটো ওলাই যাবগৈ প্ৰশ্নটো যথেষ্ট দীঘল কাৰণে আমি বহিত লিখা নাই কিতাপৰ পৰা আপোনালোকক ভিডিঅ' কৰি পেলাই দেখাই দিছোঁ আমাৰ কি আছিলে প্ৰশ্ন নং 7 আমাৰ দুইটাৰ ভিতৰত এটা লাগিছিলে 18 মিনিট আৰু এটা আছিলে 12 মিনিট দুইটাৰে লসাগু উলিয়াই দিলে আমাৰ উত্তৰ ওলাই যাবগৈ 12 আৰু 18 2 9 গুণ 18 2 6 গুণ 12 3 3 গুণ 9 3 2 গুণ 6 এইকেইটাৰ লসাগু উলিয়াই দিম আমি কি হৈ যাব লসাগু এতিয়া 18 আৰু 12ৰ লসাগু সমান 2 পূৰণ 3 পূৰণ 3 পূৰণ 2 2 3 গুণ 6 6 3 গুণ 18 18 গুণ 36 কিমান সময় লাগিব দুইটাকে আকৌ পুনৰ আগৰ জেগাত লগ খাবলৈ একে জেগাতে 18 মিনিট সময় লাগিব আমি এনসাৰটো কেনেকৈ লিখি দিম যে আমাৰ প্ৰশ্নটোত কি আছিলে যে 36 মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণি বিন্দুটোত লগ লাগিব এটা আমি লিখি দিব লাগিব 36 মিনিট পাছত
তেওঁলোকে আকৌ আৰম্ভণি বিন্দুত লগ লাগিব হৈছেনে ঠিকে আছে তাৰপিছত আহি গ'ল 8 নম্বৰ প্ৰশ্ন 8 নম্বৰ প্ৰশ্নত কি আছে এটা ৰেজিমেণ্টত থকা সৈন্যবোৰক 15 20 আৰু 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰিব পাৰি ৰেজিমেণ্টটো অতি কমেও কিমানজন সৈনিক আছে ইয়াৰ কাৰণে আমি কি কৰিব লাগিব লসাগু উলিয়াব লাগিব তাৰপিছত 1 ঘণ্টা 18 ছেকেণ্ড আৰু 1 ঘণ্টা এইটো পিছলৈ যাম আমি প্ৰথম এইটো আমি কৰিলো 15 20 আৰু 25 ৰ লসাগু উলিয়াই দিলে হৈ গ'ল এতিয়া 8 নম্বৰ একত কি আছিল যে ৰেজিমেণ্টৰ সৈন্যসকল কিমান আছিল 15 কে আছিল 15 20 আৰু 25 আৰু প্ৰশ্নটো কৈছিলে 15 20 আৰু 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰিব পাৰি আৰু কিমানজন সৈনিক ৰেজিমেণ্টত অতি কমেও থাকিব লাগিব একে সহজ 15 20 আৰু 25 ৰ আমি ঠিক একেদৰে লসাগু উলিয়াই দিম 5 ৰে যাব গুটেকেটাকে 5 3 15 5 4 20 5 5 25 এই গুটেকেটাই আমি লসাগু উলিয়াই দিলে কিমান হৈ যাব 15 20 25 ৰ লসাগু কিমান হৈ যাব 5 পূৰণ 3 পূৰণ 4 পূৰণ 5 আমাৰ কি যাব 5 5 গুণ 25 25 4 গুণ 100 100 3 গুণ 300 কিমান হৈ যাব 300 জন সৈনিক অতি কমেও কিমানজন সৈনিক থাকিব লাগিব 300 জন সৈনিক অতি কমেও থাকিব লাগিব ৰেজিমেণ্টত হ'ব এই বস্তুটো আমি লিখি দিম যে অতি কমেও 300 জন সৈনিক থাকিব লাগিব অতি কমেও ৰেজিমেণ্টত বা ৰেজিমেণ্টটোত 300 সৈনিক থাকিব লাগিব তেতিয়াহে আপোনালোকে বা 15 জন বা 20 জন আৰু 25 জনকৈ আপোনালোকে শাৰী বনাবৰ কাৰণে পাৰিব তাৰ পিছৰ প্ৰশ্নটো আছিল 1 ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুটা ঘণ্টা একেলগে বাজে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব ইয়াৰ কাৰণে আমি লসাগু উলিয়াব লাগিব ওকে আমি অপচনটো কৰি চাম ওকে প্ৰশ্নটো আছিল 8 নম্বৰ 2 যোনটো প্ৰশ্ন তাক কি দিয়া হৈ আছিল যে 18 ছেকেণ্ড আৰু 60 ছেকেণ্ডৰ অন্তৰালত বাজে একেলগে বাজিবৰ কাৰণে 18 ছেকেণ্ড আৰু ঘণ্টাটো মানে এটা 18 ছেকেণ্ডৰ মূৰত বজায় আৰু এটা 60 ছেকেণ্ডৰ মূৰত বজায় দুইটা একেলগে বাজিবলৈ আমি সিহঁতৰ লসাগু উলিয়াই দিম একেবাৰে যে 3 ৰে কৰিলে 3 6 18 3 2 6 0 নামি আহিলে 2 ৰে কৰিলে 2 3 6 2 10 20 হৈ গ'ল আমি কি কৰিম 18 আৰু 60 লসাগু কিমান হ'ব 3 পূৰণ 2 পূৰণ 3 পূৰণ 10 একেবাৰে সহজ 3 2 6 6 3 গুণ 18 18 লগত 10 পূৰণ কৰিলে শূন্যটোহে বহি যাব 180 ছেকেণ্ডৰ মূৰত সিহঁত ঘণ্টা দুটা একেলগে পুনৰ বাজিব আমি কি লিখি দিম যে 180 ছেকেণ্ডৰ পাছত দুইটা ঘণ্টা একেলগে বাজিব ঠিকে আছে নে বাৰু এতিয়া আমাৰ 3 নম্বৰ এটা যেটো লাষ্ট কোৱেশ্চন সেইটো আছে এটা আনাটাৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় 30 দিনত মুঠতে কিমানবাৰ দুইটা আনাটাৰ কেন্দ্ৰ একেটা দিনত সংগীতটো বজাব 2 আৰু 3 ৰ লসাগু উলিয়াৰ পাছত তাক আমি 30ক হৰণ কৰি দিম তেতিয়া আমাৰ ওলাই যাব যে 30 দিনত সিহঁতে কিমানবাৰ একেলগে বাজিব ঠিক আছে 8 নম্বৰ 3 আমাৰ এটা অনাটাৰ কেন্দ্ৰ 2 দিনৰ মূৰে মূৰে বাজে আৰু এটা 3 দিনৰ মূৰে মূৰে বাজে দুইটাৰে যদি লসাগু উলিয়াও 2 পূৰণ 3 কাৰণ দুইটাই হৈছে মৌলিক সংখ্যা কিমান হৈ যাব 6 হৈ যাব তো 6 দিনৰ মূৰে মূৰে সিহঁতে কি কৰে দুইটা মানে কেন্দ্ৰতে সেই সংগীতটো বাজে এটা 6 দিনৰ মূৰে মূৰে যদি বাজে মুঠতে 30 দিনত কেইবাৰ বাজিব এনেকৈ একেলগে কেনেকৈ বাজিব মনত আছেনে যদি 6 টেবুলখন আমি চাওঁ 6 গুণ 6 প্ৰথম এনেকৈ 1 2 3 4 5 6 নম্বৰ দিনাখন বাজিলে
তাৰপিছত আকৌ 6 দিন যোৱাৰ পিছত 12 নম্বৰ দিনাখন বাজিলে একেলগে এনেকৈ আকৌ পুনৰ 18 নম্বৰ দিনাখন বাজিব এনেকৈ যদি বাজি গৈ থাকে তেতিয়াহ'লে 30 দিনত কেইবাৰ বাজিব 30 দিনত অনতাৰ কেন্দ্ৰটো সেই গানটো 5 যেহেতুকে 6 দিনৰ মূৰে মূৰে বাজিব 6 5 গুণ 30 অৰ্থাৎ কেইবাৰ বাজিব 5 বাৰ বাজিব তো আমি কেনেকৈ লিখিম যেহেতুকে ইহঁতৰ 2 আৰু 3 লসাগু কিমান হ'ব 2 পূৰণ 3 সমান কিমান হ'ব 6 আৰু কি হ'ব 30 দিনত যেহেতুকে 6 দিনৰ মূৰে মূৰে বাজে দুইটা একেলগে অনতাৰ কেন্দ্ৰত সংগীতটো তেতিয়াহ'লে 30 দিনত বাজিব কিমান বাৰ সমান 30/6 অৰ্থাৎ 5 বাৰ যেহেতুকে কি হৈছে 6 দিনৰ মূৰে মূৰে দুইটা অনতাৰ কেন্দ্ৰতে গানটো বাজে 6 দিনৰ মূৰে মূৰে বাজি থাকিলে 30 দিনত 5 বাৰ বাজিব একেবাৰে একেলগে সেই গীতটো বুজি পাইছনে বাৰু ধন্যবাদ থাকিল এইটোৱে আছিল আমাৰ 1.2 এক্সাৰসাইজৰ অন্তিমটো প্ৰশ্ন আমি এটা ভিডিঅ'তে গোটেইখিনি কমপ্লিট কৰাই দিছো আপোনালোকে সময় নষ্ট নকৰিব পঢ়াত গুৰুত্ব দিয়ক ইয়াতকৈ সহজ প্ৰক্ৰিয়াৰে কোনো নুবুজায় আপোনালোকে খুব সুন্দৰকৈ বুজি পাইছে বুলি মই ভাবিছো যদি কিবা ডাউটছ আছে কমেন্টত মোক জনাব নহলে মোক পাৰ্সনেলি ইনফৰ্ম কৰিব আপোনালোকক মই শিকাই দিবৰ কাৰণে যত্ন কৰিম চেনেলটো সাবস্ক্ৰাইব কৰিব লগৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব ধন্যবাদ